Hello everyone. So General Mathematics class 9 etu Kamrup Metro question paper hoy Kamrupor. Okay, আজি exam হৈ গৈছে এটো metro হয়. Okay, এতিয়া ইয়াতে আমি কি কৰিম MCQ question কেটা answer কেটা share কৰিম. এতিয়া general MCQ আছে up to 35, mathsing আছে 37 লৈকে, assessment reasoning 38 to 48, true and false 42 to 45 আছে, বাকি long question বোৰ এনেকুৱা ধৰণৰ pattern বোৰ আমাৰ দিয়া আছে. এতিয়া প্ৰথম কোৱেশ্চনটোত চাওঁ, ওভাৰঅল যদি আমি চাওঁ এইটো কোৱেশ্চন পেপাৰ বহুতই হাৰ্ড আহিছে, হাৰ্ড টাইপ বহুত হাৰ্ড আহিছে, মই সলভ কৰি চাইছোঁ বহুত হাৰ্ড আহিছে ষ্টুডেণ্টৰ তুলনাত। ওকে, এতিয়া চোৱা প্ৰথম কোৱেশ্চনটোত আমাৰ কি কৈছে, কমন ফেক্টৰ অফ টু কো প্ৰাইম নাম্বাৰ ইজ, কমন ফেক্টৰ টু কো প্ৰাইম নাম্বাৰছ কিমান হ'ব, যেটো অপশ্যন বি আছে এইটো আমাৰ কাৰেক্ট হ'ব। এইটো আমাৰ কি লাগে, ভগ্নাংশ আকাৰত ফ্ৰেকশ্যনেল ফৰ্ম লাগে। সো পইণ্টৰ পিছত কিমান ইউনিট আছে, 4 ইউনিট, পইণ্টৰ পিছত 4 0 থাকিব, 3 5 2 3, আৰু তলৰ কোনটো শুদ্ধ, আমি যদি চাওঁ অপশ্যন ডি টো আমাৰ শুদ্ধ আছে। 3 আৰু 4ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা, তিনিটা পৰিমেয়ৰ কথা কৈছে, 4 দি পূৰণ কৰিব লাগিব, অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট হয়। ওকে, পৰিমেয় সংখ্যাৰ দশমিক বিচ্ছেদে পৰিসমাপ্ত হ'ব যদিহে অলৱেজ কি টাৰ্মিনেটিং হ'ব। ওকে, তাৰপিছত ইফালে ওকে ওকে নেক্সট ওকে, কুৱেশ্যন নম্বৰ 6, √3 বহুপদটোৰ মাত্ৰা হ'ব √3 লগত x টু দি পাৱাৰ 0 আছে। সো মাত্ৰা আমাৰ কি 0 ইজ মাই আনসাৰ। একমাত্ৰা বহুপদক ৰৈখিক বুলি কোৱা হয়, অপশ্যন এ ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 8ত কি কৈছে, px বহুপদৰ বাবে p of -1 আৰু p of 2 দুইটাই শূন্য হয়, শূন্য সমান হ'লে তন্ত্ৰৰ কোনটো হ'ব, অপশ্যন যেটো ডি আছে এইটো কাৰেক্ট হ'ব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত x - a তলৰ বহুপদটো উৎপাদক হ'লে তেন্তে এৰ মানবোৰক ঊৰ্ধ্বক্ৰমত, মানে ঊৰ্ধ্ব মানে কি, সৰুৰ পৰা ডাঙৰ, সৰু কি আছে 3, দেন তাৰপিছত 0 আছে, তাৰপিছত এই 3/2 আছে, তাৰপিছত 2 আছে, এইটো হ'ব সিকুৱেন্স। ওকে, সো এতিয়া সিকুৱেন্সটো অলপ ইয়াতে উল্টা পুল্টা হৈ আছে, থাকক এইটো নাই, কিন্তু মই যেটো দিছো এইটোৱে। x অক্ষৰ ফালে থকা বিন্দুৰ স্থান হ'ব 2, 0, এইটো আমাৰ x অক্ষৰ ফালে থাকিব। লেখৰ পৰা p বিন্দুৰ স্থানাংক, p টো হ'ল এইটো 1 2 3 4, ইফালে আহিব -4, ইফালে 1 2 2, -4, 2, অপশ্যন যেটো চি আছে এইটো কাৰেক্ট হ'ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যন, এইটো reduce to the form px qy plus r equal to 0, which of the following is true? So এইটো আমাৰ অপশ্যন যেটো চি আছে এইটো আমাৰ কাৰেক্ট হ'ব। তলৰ কোনটো ৰৈখিক সমীকৰণ নবুজায়, মানে 3x স্কয়াৰ ওকে বুজায় বুলি কৈছে, 3x স্কয়াৰ কেনসেল হ'ব, সো এইটো হ'ব। তাৰপিছত এইটো 2x স্কয়াৰ আৰু x স্কয়াৰ মানে ৰৈখিক নহয়, এইটো দ্বিঘাত হৈ যাব, সো এইটো নহ'ব, সো এইটো হ'ব অপশ্যন 1 and 3, Roman 1 and 3 অপশ্যন ইজ কাৰেক্ট। নেক্সট 14, কিমানটা ৰৈখিক সমীকৰণ x = 1 আৰু y = 4 ক সিদ্ধ কৰিব, এইটো দুটা ৰৈখিক সমীকৰণ আছে, এইটো অসীম হ'ব, ইনফিনিট নাম্বাৰ অফ। ওকে, তাৰপিছত তলত সমীকৰণবোৰ কোনটো লেখ মূলবিন্দুৰ মাজত যাব, x আৰু y ৰ মান 0 0 বহালে এইটো 0 হ'ব, অপশ্যন যেটো বি আছে এইটো আমাৰ কাৰেক্ট হ'ব। a আৰু 100 ডিগ্ৰীৰ মাজত ৰৈখিক জুৰিয়া কোণ মানে 180 ডিগ্ৰী হ'ব, তেন্তে এৰ মান কিমান হ'ব, 80 ডিগ্ৰী হ'ব, অপশ্যন যেটো চি আছে এইটো আমাৰ কাৰেক্ট হ'ব। এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাত ইমান দিয়া হ'লে এই কোণ কেইটাৰ মান ক্ৰমে হ'ব এইটো 40 60 আৰু 18 নম্বৰ কুৱেশ্যন, এইটো প্যাৰালেল, এইটো হ'লে এইটো x ৰ মান লাগে, তো এইটো আৰু এইটো কিমান 70, এইটো ত্ৰিভুজৰ বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান, সো এইটো আমাৰ কি হ'ব, অপশ্যন যেটো এ আছে 40 ইজ মাই কাৰেক্ট আনসাৰ। ওকে, নেক্সট 90 নম্বৰ কুৱেশ্যন কি হ'ব, 90 নম্বৰ কুৱেশ্যন এইটো অলপ ট্ৰিকি হয়, অপশ্যন যেটো চি আছে এইটো কাৰেক্ট হ'ব। 20 ৰ অপশ্যন এ ইজ কাৰেক্ট, 21 অপশ্যন ডি ইজ কাৰেক্ট, 22 অপশ্যন চি ইজ কাৰেক্ট, 23 এইটো মানে অলপমান হেই কুৱেশ্যন, পাজল লগা কুৱেশ্যন, এতিয়া আমাৰ কি আছে 120 আৰু এইটো আছে আমাৰ 25, এইটো বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান, সো 120 ৰ পৰা 25 মাইনাস কৰিলে এইটো কিমান 95, এইটো কোণ আৰু এইটো কোণ ইকুৱেল আছে, সো আনসাৰ 95 হ'ব। ওকে, তিনিটা একে ৰেখীয় বিন্দুৰ মাজেদি এটাই বৃত্ত আঁকিব পাৰিম। ওকে, ABC বাহু হ'লে S হ'ল অৰ্ধপৰিসীমা, a + b + c/2, এইটো আমাৰ আনসাৰ হ'ব। এটা সমবাহু ত্ৰিভুজৰ কালি √3 সেন্টিমিটাৰ স্কয়াৰ হ'লে বাহুটোৰ দৈৰ্ঘ্য সমান কিমান হ'ব, 2 সেন্টিমিটাৰ হ'ব। ওকে, 27 নম্বৰ কুৱেশ্যন, অপশ্যন বি ইজ কাৰেক্ট। দেন 28 নম্বৰ কুৱেশ্যন, অপশ্যন ডি ইজ কাৰেক্ট, এক্সপ্লেইনটো কৰি নেগলো। 29 অপশ্যন চি, 30 অপশ্যন এ, 31
এইটো আটাইতকৈ বেছি আৰু আটাইতকৈ সৰু মানটো মাইনাছ কৰিলে পৰিহৰ ওলাব অপশ্যন এ যিটো আছে সেইটো আমাৰ কাৰেক্ট হয় ওকে 32 শ্ৰেণী অন্তৰৰ কোনটো 20 আছে 20 to 30 ওকে এইটো সম্ভাৱিতা হ'ব লাগে এইটো এনসাৰ হ'ব অপশ্যন যিটো এ আছে এইটো আমাৰ কাৰেক্ট 34 ওকে সম্ভাৱিতা প্ৰচেষ্টাৰ সৈতে জড়িত হোৱা থকা সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজত থাকিব 35ত চাওঁ 35 কি কৈছে পি ল'ৰা কিউ ছোৱালী এতিয়া কি লাগে ছাত্ৰ হোৱাৰ সম্ভাৱিতা ওকে ছাত্ৰ হোৱাৰ সম্ভাৱিতা ছাত্ৰীৰ কথা কোৱা নাই ছাত্ৰৰ কথা কৈছে ল'ৰা মানে কি পি বাই টোটেল পি প্লাছ কিউ অপশ্যন এ ইজ কাৰেক্ট তাৰপিছত এইটো বৰ্গ হ'লে এইটো 90 ডিগ্ৰী এইটো 30 হ'লে এইটো কিমান হ'ব 60 ওকে তো এইটো আমাৰ কি হ'ব y90 হ'ব চ' এইটো আমাৰ কি হ'ব 30 হ'ব ওকে চ' আমি মিলাব লাগে মিলাই কিনে আমি এনসাৰটো পাইছোঁ এইটো অপশ্যন বি যিটো আছে এইটো কাৰেক্ট 37ৰ এইটো মিলাব লাগে 37ৰ অপশ্যন ডি ইজ কাৰেক্ট দেন 38ত প্ৰথমটো শূন্য বহাবটোৰ মাত্ৰ সংখ্যাপদ সেইটো কাৰেক্ট ট্ৰু হয় ছেকেণ্ডটো ট্ৰু হয় চ' এইটো আমাৰ ছেকেণ্ডটো যিটো আছে এইটো ট্ৰু সদ্য ব্যাখ্যা নহয় চ' এইটো বি অপশ্যন কাৰেক্ট ওকে তাৰপিছত এইটো এটা ত্ৰিভুজ হ'লে এই কোণ 90 ডিগ্ৰী 50 হ'ব দিছ ইজ ট্ৰু আৰু দিছ ইজ ট্ৰু কিন্তু এইটোৰ ব্যাখ্যা শুদ্ধ ব্যাখ্যা হয় নেক্সট তাৰপিছত সামান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিক আৰু কালি সমান এইটো ট্ৰু অনুপাত সমান এইটো আমাৰ এ হয় এইটো ওকে তাৰপিছত 41 প্ৰথম যিটো এ আছে এইটো আমাৰ ট্ৰু হ'ব আর আছে আমাৰ কি ফলছ হ'ব 42 মেটচিং হৈ আছে ট্ৰু ফলছ এতিয়া x = 3 হ'লে প্যাৰেলাল টু y এক্সিছ এইটো ফলছ হৈ আছে আৰু y অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব 0 এইটো ট্ৰু হৈ আছে ওকে তাৰপিছত 43 এই প্ৰথম বাস্তৱ সংখ্যা মানে পৰিম আৰু অপৰিম সংখ্যা একেলগ কৰিলে আমি কি বাস্তৱ পাওঁ আৰু অখণ্ড সংখ্যা যুগ্ম সংখ্যাৰ আৰ্কি বাদ দিলে সংখ্যা আর কি হ'ব টুৱাইছ এম নহয় টুৱাইছ এম প্লাছ 1 অযুগ্ম থাকিব এইটো ফলছ ওকে চ' এইটো আমাৰ ফলছ এইটো আমাৰ ট্ৰু 45 নম্বৰ কুৱেশ্যন কি কৈছে এটা সমকোণী ত্ৰিভুজৰ ভূমি ইমান অতিভুজ ইমান চ' কালি ইমান নহ'ব কালি 24 হ'ব আৰু এইটো আমাৰ ট্ৰু হয় চ' এইটো আমাৰ ট্ৰু হয় চ' এইটো ফলছ এইটো ট্ৰু এনেকৈ আমি এতিয়া লং কুৱেশ্যন চ' এইটো কুৱেশ্যন বহুত হাৰ্ড হৈছে নেকি বহুতেই হাৰ্ড হৈছে 9 লেভেলৰ কুৱেশ্যনতকৈ লং কুৱেশ্যন এনেকুৱা ধৰণৰ আছিল ওকে লং কুৱেশ্যনো বহুত হাৰ্ড হৈছে MCQ হাৰ্ড হৈছে মেট্ৰিকতকৈ হাৰ্ড হৈছে ওকে